আজি কিছুদিনৰ আগতে মানে বৰপেটা ৰোডৰ যিখন ৰাস ফিল্ড আছিলে তাতে এটা প্ৰগ্ৰাম হৈ গৈছিলে খুব সুন্দৰ অনুকূল ধৰ্মৰ সেই তাত গৈছিলোঁ ছোৱালী এক্সাম এটা আছিল আৰু এক্সামত তাইক সোমাই পেলাই সোমালোঁ বৰ ভাল লাগিলে ভিডিঅ' কৰিম বুলিতো ভবা নাছিলোঁ কিন্তু অকণ কৰি ৰাখিছিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি আৰু খুব সুন্দৰ লাগিলে ইমান ধুনীয়াকৈ সজাইছে মন্দিৰ ভাগো বহুত ধুনীয়া লাগিছে এয়া চাওক সঁচাকৈ মানে মনটো তাত ভাল লাগি গৈছে তলত এনেকুৱা গ্ৰীণ কালাৰৰ এইখন পাৰি দিছে খুব সুন্দৰ এটা পৰিৱেশ সন্ধিয়াও আহিছিলোঁ আপোনালোকৰ লগতো ভাবিলোঁ ভিডিঅ' যিকণ কৰিছিলোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মানে ইমান ধুনীয়া এটা অনুষ্ঠান হৈছিলে সঁচাকৈ চাই থাকিব ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো ভাল পাব চাই পেলাই ইয়াৰ বিষয়ে ইমান বেছি একো নাজানো তাৰ কাৰণে একো ক'বও নোৱাৰিম তথাপিতো ভিডিঅ'টো শ্বেয়াৰ মানে ৰাখিছিলোঁ যেতিয়া আপোনালোকৰ লগতো অকণ শ্বেয়াৰ কৰোঁ যিহেতু খুব সুন্দৰ এটা অনুষ্ঠান সোনকালে হৈ গ'ল ভিডিঅ'টো চাই থাকক আশা কৰোঁ ভাল পাব অনুষ্ঠান তেখেতসকলে শুভাৰম্ভ কৰিব গতিকে এই প্ৰত্যেক অনুষ্ঠানতে সকলো দাদা আৰু মাৰ আৰু ইয়াত উপস্থিত থকা সকলো ৰাইজৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ জয় গুৰু बोला তোমাক ধৰি লোৱা অনুকূল ধৰ্মৰ মানুহ এইখিনি যোৱা মা এইখিনি ক'ত গ'ল এটা অনুষ্ঠান চলিব 9:30 আমাৰ বাহিৰৰ বেংকবোৰ আহিছে তাত আপোনালোকে দেখিছে বিশেষ আয়োজন আছে তাত ধুমৰৰ খেল আছে বিদ্যালয়ৰ নৃত্য আছে গতিকে আপোনালোকে এইটো অনুষ্ঠানৰ পাছত আকৌ যাব আৰু সেইটো যাই কিনে আছে
কৃষ্ণ এটা ফটো চাইছে ফটো হ্যাঁ ডেটা পেন আনিলা কেলে মোৰ হাততো পইচা নাই হ'ব আৰু দিয়া বিভিন্ন প্ৰগ্ৰেম হৈ আছে কিবা বহুত ভিৰ এই ইয়াত ব'লা ইয়াত ভাল লাগে এইবিলাক ভিৰত গৈ কি কৰিবা ভিৰত নানাচে গান গাব চাগে এইখিনি নাহা এইখিনি ভাল লাগে আমরা শুরু করব বসু ও লাহিড়ী ব্যান্ডের পারফরম্যান্স তার আগে আমরা ছোট বাচ্চাদের ডান্স দিয়ে পাঁচটা মানুহ হেৰুৱা নাই মোবাইল হেৰাইছে আৰু পাছ হেৰাইছে যেভাবে আপনারা করে এসেছেন আর কিছু পাঁচটা মানুহ হেৰালে আপনারা থাকবেন বলে